সাগৰিকা সহযোগ কৰিছে সূৰ্যা কনক্ৰিটেড সিমেন্ট এণ্ড মোৰ বৰলিন চকুতে ৰূপৱালী বালি ঘৰ সাজে ৰঙতে গুপুতে বুদ্ধি হৈ যে থমকি সুধিছে আৰু হোৱা দুবৰিত কি প্ৰয়োজন আছিল তাক ফোন কৰাৰ এবাৰ তাক ফোন কৰাৰ আগতে মোক এবাৰ সুধিব নোৱাৰিলা মই কি কৰো কি নকৰো ভাবিবই নোৱাৰিলো একো ভাবিবই পৰা নাছিলা যদি তাক ফোন কৰিবলৈ কেনেকৈ ভাবিলা এতিয়া সি কিমান টেনচনত আছে ভাবাচোন নৱৰ লগত গৈছিলহে মাত্ৰ মই কিন্তু লক্ষণ ভাল দেখা নাই মই আপোনাক নেদেখাকৈয়ে বিয়াৰ সন্মতি দিছিলোঁ মোৰ নিজৰ ওপৰত আৰু ভগৱানৰ ওপৰত বিশ্বাস আছিলে কাৰণ মই কেতিয়াও পাপ কৰা নাছিলোঁ সেইকাৰণে অন্ততঃ মোক ভগৱানে এজন বেয়া মানুহ কেতিয়াও নিদিয়ে মই আজিলৈকে একো পাপ কাম কৰা নাই আৰু কোনোদিন কাকো বিশ্বাসঘাতকতা কৰা নাই সেইবাবে হয়তো তোমাক মোৰ ওচৰলৈ পঠাই দিছে মোক কথা দিয়ে সাগৰিকা যিমান যি নহ'লেও তুমি মোক এৰি থৈ নোযোৱা আপোনাৰ নামত মই কপালত সেন্দুৰ লৈছোঁ সেন্দুৰৰ পৰিমাণ কম আৰু ই কম দামী হ'লেও কিন্তু ইয়াৰ মূল্য বহুত বেছি মোৰ এই সেন্দুৰৰ মূল্য মই ৰাখিম টকা পইচা সোণ গহনা একোৰে মোৰ লোভ নাই মোক একো নালাগে কেৱল মোৰ সেন্দুৰকণৰ মূল্য যাতে আপুনি সদায় দি যায় তাৰ বাবে মই অনুৰোধ কৰিছোঁ দিম সাগৰিকা কথা দিছোঁ তোমাৰ কপালত থকা সেন্দুৰখিনি সদায় জিলিকি থাকিব যিমান যি হ'লেও ইয়াৰ মূল্য মই কেতিয়াও কমি যাব নিদিওঁ তুমি মোক মৰম দিবা আৰু মই তোমাক বিশ্বাস দিম মেলা ভালে ভালে তোৰ দেউতা ভালে আছে নহয় দেউতা আছে ভালে আছে বান্দাত আছে কথা পাতিলো মাইনাই ফোন কৰিছে ফুৰিবলৈ গৈছে তাৰপৰা ফোন কৰিছে মাইনা কথা পাতিম হেল্ল' দেউতা ভালে আছ আছো তই ক'লৈ ফুৰিবলৈ গ'লিনো মই অকলে অহা নাই নহয় এখেত আৰু মই আহিছোঁ আমি এসপ্তাহৰ কাৰণে ফুৰিবলৈ আহিছোঁ ইয়াত ঠাইবোৰ ইমান ধুনীয়া ভালকৈ থাকিবি য'তে ত'তে যি টি বস্তু নাখাবি হা তই চিন্তা কৰিব নালাগে তই ভালকৈ থাকিবি সময়ত ঔষধ পাতিবোৰ খাবি আৰু নিজৰ খোৱা বোৱা নজৰ ৰাখিবি তই মোৰ বিষয়ে ইমান চিন্তা কৰিব নালাগেও আইজনী মই ঠিকেই আছো দে মনৰ মতেহে মই বেমাৰী হ'ব তোৰ কথা মোৰ বুজা আছে মই নাজানো নেকি ঠিক আছে দেউতা মই এতিয়া ৰাখিছোঁ ৰচোন তাৰ পৰা নহ'লে বাহিৰে আমাৰ ইয়ালৈ পাক এটা মাৰি যাবি নহ'লে যোৱাই দেখোন সময় নাপায় এনেকৈ নাহিলে ক'ত আৰু হোৱাব হা বাৰু মই এখেতৰ লগত আলোচনা কৰি জনাম থৈছোঁ কি কথা মোৰ লগত আলোচনা কৰি কম বুলি ক'লা দেউতাই ইয়াৰ পৰা বাহিৰে ঘৰলৈ যোৱাৰ কথা কৈ আছিলে আপোনাক চাবলৈ হেনো তেওঁৰ বৰ মন গৈ আছে
মোক চাবলৈ দেউতাৰ মন আছে নে দেউতাক চাবলৈ জীয়েকৰ মন আছে? বাৰু ভাবি চাম বাৰু। আচলতে তেনেকুৱা এটা প্লেন তলে নভবা নহয়। বাৰু দেৰি হৈছে, তুমি ওলোৱা। বাহ পৰি, তুমিচোন বহুত পৰিৱৰ্তন হ'লা। আজিকালি মোৰ নিচিনা ৰাতিপুৱা সোনকালে উঠা কৰিছা। ভাল লাগিছে দেখি। নানুদাই উঠাই দিলে চাগে। এতিয়া যোৱা, সোনকালে ফ্ৰেছ হৈ লোৱা, মই ব্ৰেকফাষ্ট ৰেডি কৰোঁ। ঠিক আছে? সাগৰিকা কি হ'লতো নানুদা? আগতে চাইচোন কোনে কি কৰিব ধৰিছে। তাই আকৌ কিবা খেলি মেলি কৰিছে নেকি? আগতে কোনোদিনে 11 বজাৰ আগতে টোপনিৰ পৰা নুঠা মানুহজনীয়ে ৰাতিপুৱাই গা পা ধুই আছো না। বাহ পৰি, তুমিচোন বহুত পৰিৱৰ্তন হ'লা। আজিকালি মোৰ নিচিনা ৰাতিপুৱা সোনকালে উঠা কৰিছা। ভাল লাগিছে দেখি। নানুদাই উঠাই দিলে চাগে। এতিয়া যোৱা, সোনকালে ফ্ৰেছ হৈ লোৱা, মই ব্ৰেকফাষ্ট ৰেডি কৰোঁ। ঠিক আছে? তুমি এইবোৰ কি আৰম্ভ কৰিছা? তুমি গুচি নাযাও কিয়? মই তোমাক অনুৰোধ কৰিছো। আৰে কি কথা কয় আপুনি? ইয়াত চিন্তা কৰিব লগা কি কথা আছে? মই মোৰ কৰিব লগাখিনিহে কৰি আছো। এইবোৰ তোমাৰ কৰণৰ কাম নহয়। কালি জানো আমি তোমাক কোৱা নাছিলো তোমাৰ হাতেৰে আমি একো নাখাওঁ বুলি? তথাপিও সময়ত ভাত চাত যোগান ধৰাটো মোৰ কৰ্তব্য আছিল। এইবোৰ কাম যেতিয়া কৰিব লাগিছিল তেতিয়া নকৰিলা, আৰু আজি সকলো শেষ হৈ যোৱাৰ পাছত এইবোৰ কৰি আমাৰ ৰং চাব আহিছা। মই তোমাক হাতযোৰ কৰিছো, এতিয়াও সময় আছে, তুমি আঁতৰি যোৱা। নহ'লে ইয়াৰ পৰিণতি কিমান ভয়ংকৰ হ'ব পাৰে তুমি ভাবিবই নোৱাৰিবা। বৰ আচৰিত কথা ক'লেহে নানুদা। নিজৰ স্বামী গৃহত ৰাতিপুৱা সোনকালে উঠি থাপনাত চাকি দিয়া, ব্ৰেকফাষ্ট ৰেডি কৰাৰ পৰিণতি ভয়ংকৰ হ'ব পাৰে। সেয়া কোন দেশৰ নিয়ম নানুদা? কিহৰ এইখন ঘৰ তোমাৰ স্বামীৰ ঘৰহে? স্বামী গৃহ বুলি আগতে ভাবিব লাগিছিল। যেতিয়া তুমি প্ৰথম ইয়ালৈ বিয়া হৈ আহিছিলা, তেতিয়া যদি এইবোৰ কাম কৰিলাহেঁতেন, নিজকে কাৰোবাৰ পত্নী বুলি ভাবিলা হৈ আজি তোমাৰ এইখন ঘৰত স্থান থাকিল হৈ। কিন্তু তেতিয়া নিজকে মেম চাহাব বুলি ভাবিলা, আৰু এইখন ঘৰৰ আনবোৰক ভাবিলা চাকৰ। হ'ব, বেছি কথা নক'ব। যিমানৰ মানুহ সিমানৰ কথা ক'ব। আপোনাৰ কথা মতে মই ইয়ালৈ অহা নাছিলোঁ, আৰু ইয়াৰ পৰা গুচিও যোৱা নাই, আৰু আজিও ইয়ালৈ মই অহা নাই। মই মোৰ মতে চলা মানুহ। ভৱিষ্যতেও মই মোৰ মতে চলি যাম। মই কাৰো কথা নুশুনো, কিন্তু মোৰ কথা আপোনালোকে শুনিবই লাগিব। এতিয়া আৰু মোক ডিষ্টাৰ্ব কৰি নাথাকিব। যাওক। দেখাত ধুনীয়া হ'লে নহ'ব মানে, গাৰ পৰা মলমলীয়া গোন্ধ ওলাব লাগিব। ঐ, তই কাম কৰিবলৈ যাওঁ নে অফিচত ছোৱালী যাবলৈ যাওঁ? বডি স্প্ৰেটো গাত মাৰোঁতে ছোৱালী পতাবলৈ যোৱা হয় নেকি? গাৰ পৰা ভাল গোন্ধ এটা ওলালে নিজৰ মনটো ভাল লাগি থাকে। বেলেগৰ বাবে লগোৱা নাই এইবোৰ। কিয় কালি কোৱা নাছিলি এইবাৰ তোৰ লগত টিউটাৰ সলনি ছোৱালী এজনীয়ে কাম কৰিব? তোৰ বছৰ ভনীয়েক। ঐ ৰচোন, তোৰ বছ আচলতে কি মানুহ? মতা মানুহ। নহয় মানে মোৰ কিন্তু সন্দেহ আছে।
মানে মই এতিয়া কি মতা মাইকো চিনিব নোৱাৰা হ'লো? যদি মতা মানুহ হ'লহেঁতেন মতা মানুহৰ দৰে কাম কৰিলেহেঁতেন কিন্তু তেখেতে আজিলৈকে মতা মানুহৰ দৰে কাম কৰাটোতো তোৰ মুখত শুনা নাই প্ৰথমতে তোক ঘৰলৈ মাতি নি ঘৈণীয়েকক কাষ চপাই দিলে এতিয়া ঘৈণীয়েকক নিজে বাহিৰলৈ ফুৰাবলৈ নি ঘৈণীয়েকক তোক গতাই দিছে এই চুপ! কি গতাই দিছে কৈ আছ? কাম কৰিবলৈ গৈছো তাত। আমি কিন্তু ভাই নিজৰ পত্নীক আন এজন ল'ৰাৰ লগত যিমান ডাঙৰ কাম থাকিলেও এটা ৰুমত থাকিবলৈ নিদিওঁ তোৰতো এতিয়া গাখীৰতে মহৰ খুটি আৰু তোৰ প্ৰজেক্ট হৈ আছে মই কিন্তু তোৰ লক্ষণটো ভাল দেখা নাই তোৰ চিন্তাধাৰাবোৰ ইমান বেয়া কেতিয়াৰ পৰা হ'ল? আজি এমাহে দেখিলোঁ নহয় তোৰ সাজোন কাচোনৰ বাহিৰে কি উন্নতি হৈছে এইখন মহানগৰ আহিয়ে মহানগৰ বুলি ভাবিলে বৰবাদ হবি সেইবোৰ মায়াৰ পৰা ওলাই আহি মোৰ লগত কাম আৰম্ভ কৰ এতিয়াও বহুত সময় আছে কি শেষ হোৱা নাই তোমালোকৰ মতে চলিবলৈ গৈ মই চব হেৰুৱালো আকাশৰ দৰে বন্ধু হেৰুৱালো মোৰ বিজনেছ শেষ হৈ গ'ল সাগৰিকা সাগৰিকা অভিদাই কিয় ফোনটো ৰিচিভ কৰা নাই? মই তাৰ ওচৰলৈ গৈ হ'লেও অভিদাক ইয়ালৈ মাতি আনিবই লাগিব। অভিদাৰ বুদ্ধিৰে এই ইয়াৰ পৰা খেদিব লাগিব। দুটা কপি আনিলে হ'ল তোমাৰ কাৰণে মোৰ চব শেষ হৈ গ'ল কি কুক্ষণত যে তোমাক মই সেইদিনা লগ পাইছিলোঁ কি শেষ হ'ল তোমাৰ? কি শেষ হোৱা নাই তোমালোকৰ মতে চলিবলৈ গৈ মই চব হেৰুৱালো আকাশৰ দৰে বন্ধু হেৰুৱালো মোৰ বিজনেছ শেষ হৈ গ'ল আজি আকাশৰ ভনীয়েকে মোক ফোন কৰিছিল মই তাইৰ ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ সাহস নহ'ল মোৰ ইয়াতকৈ আৰু দুখৰ কথা মোৰ কাৰণে কি থাকিব পাৰে এতিয়াও তাৰমানে তোমাৰ মনটো আকাশৰ লগতে আছে। আকাশ কেৱল মোৰ বন্ধুৱে নাছিল সি মোৰ কাৰণে সকলো আছিল তাক হেৰুৱাই মই যিমান কষ্ট পাইছোঁ সিও তাতকৈ কম কষ্ট পোৱা নাই আকাশ বৰ আচৰিত মানুহ তোমাৰ দৰে ইমান সহজ সৰল মনৰ নহয় তুমি ভাবিবই নোৱাৰিবা তোমাৰ ঠাইত আন এজন ল'ৰাক তুমি কাম এৰাৰ ভয়ত আগতে আনি ৰেডি কৰি থৈছে আজিৰ পৰা আকাশ হাজৰিকাৰ ভনীয়েক আৰু সেই নতুন ল'ৰাজনে কোম্পানী চম্ভালিব আৰু আকাশ হাজৰিকাই তেওঁ নতুন পত্নীৰ লগত আৰামত হানিমুনলৈ যাব এইবোৰ খবৰ তুমি কেনেকৈ পোৱা আকাশ হাজৰিকাৰ সকলো খবৰ জনোৱা মানুহ তেওঁৰ অফিচতে আছে এতিয়া খেল জমি উঠিব যেতিয়া হানিমুনৰ পৰা আহি শৰ্মিলাক ঘৰত দেখিব হয়তো তাৰ নতুন পত্নীৰ লগত ডিভৰ্চো হৈ যাব পাৰে আৰু শৰ্মিলাই দাবী কৰিব কোম্পানীৰ আধা ভাগ তাৰমানে শৰ্মিলাই পত্নীৰ অধিকাৰ বিচাৰি যোৱা নাই সম্পত্তিৰ অধিকাৰ বিচাৰিহে গৈছে তাই যিয়ে অধিকাৰ বিচাৰি নাযাওক কিয় কোম্পানীটো যে আমাৰ হাতত থাকিব সেইটো তুমি নিশ্চিত হৈ থাকা নাই হোৱা 5 লাখ টকা কম টকা নহয় বহুত টকা এটা কাম কৰা সেই 5 লাখ টকা মই তোমাক দি আছো আৰু সেই টকাখিনি তুমি সাগৰিকাক দি বিদায় দিয়া কি হ'ল মুখৰ মাত নাইকিয়া হ'ল যে কোৱা পাৰিবানে একেই কথা কোনোবা এজনী তোমাৰ দাদাৰ লগত থাকিবহে লাগে
সাগৰিকা সাগৰিকা সহযোগ কৰিলে সূৰ্যা কনক্ৰিটেক, চিমেণ্ট এণ্ড মোৰ আৰু বৰলিন।